হয়, নাৰায়ণপুৰৰ বনপুৰ জামুগুৰিত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া কাল ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে যোৱা 2-3 দিনৰ ভিতৰত অঞ্চলটোৰ 15টাকৈ পৰিয়ালে ঘৰ ভেটি হেৰুৱাই দিশহাৰা হ'বলগীয়া এটা অৱস্থাৰ সন্মুখীন হৈছে। এই চপৰে গৰা খহিবলৈ আৰম্ভ কৰিছে। কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে জামুগুৰি অঞ্চলত। ইতিমধ্যে 15টাকৈ পৰিয়ালে নিজৰ ঘৰ ভেটি হেৰুৱাই নিৰাপদ স্থানলৈ গমন কৰিছে। নিজৰ আপোন ঘৰখন হেৰুৱাই তেওঁলোক আতংকগ্ৰস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ পদক্ষেপ এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা নাই। আমাৰ লগত মিচিং জাতীয় সংগঠন TMPKৰ এগৰাকী নেতা আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। খহনীয়া তীব্ৰ গতিত চলিছে। সমস্যাটো বৰ ভয়াৱহ সমস্যা আৰু এইটো মানে দীৰ্ঘদিনৰ পৰা ধৰি চলি আহি আছে আৰু যথাসম্ভৱ আমাৰ জলসম্পদ বিভাগৰ ফালৰ পৰা যেনেকুৱা ধৰণে ইনিচিয়েটিভ ল'ব লাগে খুব পলম হৈছে বুলি আমি ভাবিছোঁ। কাৰণ ইয়াতে আপুনি চাওক, এইফালে নৈৰ মাজতে প্ৰায় এতিয়ালৈকে 15 ঘৰ মানুহ শিফটেড হৈছে। যিসকল শিফটেড হৈছে সিহঁতৰো মানে ভিতৰত বা ক'ৰবাত শিফটেড হ'বলৈ বিকল্প তাহাঁতৰ মাটিও নাই। END ওপৰতে বাহৰ পাতিব লগা হৈছে। গতিকে ভূমিহীন মানুহ, সেইবিলাক মানুহ ক'ত যাব, কি কথা, বৰ আতংকময় পৰিৱেশ এটাত বিৰাজ কৰি আছে। আৰু অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, ইতিমধ্যে আমি গম পোৱা মতে প্ৰায় 30 কোটি নে 40 কোটি তেনেকুৱা ডাঙৰ এমাউণ্টৰ এটা এছিয়ান বেংকৰ ফালৰ পৰা ফাইনেন্স কৰিছে বুলি আমি শুনা পাইছোঁ। গতিকে তাহাঁতৰ যি কোম্পানীকেই নিদিয়ক লাগিলে, মানুহবিলাক সিহঁতি খৰালিৰ পৰা কৰা কথা, ছেপ্টেম্বৰৰ পৰা কৰা কথা কৈ আছে। আমি ভাবিছোঁ যে প্ৰিলিমিনাৰী বা মানুহখিনি অন্ততঃ ছেপ্টেম্বৰ মাহলৈ থাকিব পৰাকৈ, যদি মানুহবিলাক ইয়াত গৰাখহাই শেষেই হৈ যায় তেনেহ'লে কামটো কৰি কি লাভ আছে। গতিকে মানুহবিলাক সদ্যহতে থাকিব পৰাকৈ ইয়াত অকণমান হ'লেও তাহাঁতি কাম কাজ চলাব লাগে ইয়াত প্ৰটেকশ্যনৰ কাৰণে। ছেপ্টেম্বৰলৈকে অঞ্চলটো থাকিবগৈ জানো? ছেপ্টেম্বৰলৈকে নাথাকে। আপোনাৰ প্ৰায় এটা ৰাতিত 5 বিঘা 6 বিঘা তেনেকৈ খহাই আছে। তেনেহ'লে ইয়াত মোৰ এবাউট 100 মানুহ এই বাহিৰতে পৰিয়াল আছে ঘৰ হিচাপে, আৰু ইয়াৰে 15 ঘৰ ইতিমধ্যে শ্বিফটিং হৈ মেলি তাহাঁতি END ওপৰত বাহৰ পাতি আছে। গতিকে সেইবিলাক মানুহক মানৱীয় দৃষ্টিভংগীৰ ফালৰ পৰাও চাওক। আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলা আছে নেকি? অৱহেলা মানে তাহাঁতৰ ফালৰ পৰা ছেপ্টেম্বৰৰ কথাই কৈ আছে যে এই বাৰিষা কালত কৰিলে একো ৰিজাল্ট নাপাম, সেইকাৰণে আমি অকণমান খৰালি টাইমত কৰিম বুলি সেইটোতো কৰিব লাগিব। কিন্তু ছেপ্টেম্বৰলৈ ৰখিলে যদি মানুহকেইটা 100 ঘৰ মানুহ যদি ইয়াৰ পৰা উঠিয়ে যাব লগা হয় বা তাহাঁতি যদি যাযাবৰী জীৱন বাস কৰিব লগা হয়, তেনেহ'লে এই ছেপ্টেম্বৰৰ পিছত কোটি টকীয়া প্ৰজেক্ট লৈ ইয়াত একো কাম নাই নহয়। সেইকাৰণে কৈছোঁ, সেই মানুহখিনি ছেপ্টেম্বৰলৈকে সময় থাকোঁতে অন্ততঃ লঘুকৈ হ'লেও আপোনালোকে প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰক। সেইটো আমাৰ জাতীয় সংগঠনৰ ফালৰ পৰা তীব্ৰ দাবী থাকিলে, অন্যথা আমি বেলেগ বিকল্পভাৱে জংগী আন্দোলন কৰিব লগা হ'লেও কৰিবলৈ আমি বাধ্য হ'ম। হয়, মিচিং জাতীয় সংগঠনে পৰৱৰ্তী সময়ত আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে। আমাৰ লগত স্থানীয় লোকসকল আছে। খহনীয়া কবলত আপোনালোকৰ ঘৰখন কেনেকুৱা সমস্যাৰ সন্মুখীন? আমাৰ সমস্যা হৈ আছে, এতিয়া ক'বলৈ আমাৰ বাকাই নাই আৰু কিনো ক'ম আৰু, চব ঘৰ উটাই নিলে। আমাৰ এতিয়া জেগা নাই, বাহনি তলত আছোঁ, জেগা নাই। চৰকাৰৰ পৰা খহনীয়া হ'ল আৰু বহুত হ'ল আৰু। বিধায়কগৰাকী আহিছে নে? নাই অহা নাই। DC আহিছে নেকি ইয়ালৈ? DC আহিছিলে ন? DC আহিছিলে। কি কয় তেওঁলোকে? ই চাই পেলাই ফটো মাৰি গৈছে, একো কথা এটাও নক'লে। আমিও কৈছিলোঁ ছাৰ কিবা এটা আমাক কৰি দিবনে বুলি, ই একো নক'লে নহয়, অকল মোবাইলটোৱে এনেকৈ টিপি পেলাই গৈছে, একো অনুসন্ধান নকৰে। সুৰক্ষাৰ কাৰণে একো কৰা নাই? কৰা নাই। যথেষ্ট সমস্যা হৈছে। কেনেকৈ জীয়াই আছে এতিয়া? যেনে তেনে আছোঁ আৰু ৰাইজৰ মাজত, এনেকৈতো থাকিব লাগিব। মিচিং মহিলা সংগঠনৰ নেত্ৰীও আছে। যথেষ্ট সমস্যা, অঞ্চলটো ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে। হয়, বহুত চিন্তনীয় বিষয় হৈছে। আমি কালি ৰাতিও 4-5টামান বজাত খবৰটো পাই মেলি ইয়াত আহি গ'লোঁ। 3টা সংগঠনে আহি ইয়াত ৰাইজৰ লগত আমি মত বিনিময় কৰিছোঁ। কিন্তু আমি পৰিতাপৰ বিষয় যে আজিৰ তাৰিখলৈকে চৰকাৰ আহিলেও কিন্তু এইটো বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি কৰিব পৰা নাই। সেইটোৰ কাৰণে আমি ৰাইজৰ লগত কালি ধুনীয়াকৈ মত বিনিময় কৰিছোঁ। তাৰপিছত যিয়েই নহওক লাগিলে আমি ৰাইজক এতিয়া সকাহ দিব লাগিব। সেইটোৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ যে অকণমান জামুগুৰি গাঁওখনৰ কাৰণে যথেষ্ট আমি কষ্ট অনুভৱ কৰিছোঁ। ৰাইজে
দিন ৰাতিয়ে এতিয়া শুব পৰা নাই। গড় ভাঙিছে, 10-15 গড় ভাঙিছে কালিও। 145 গড়ৰ ভিতৰত এতিয়ালৈকে 15 গড় ঘৰ ভাঙিছে। তাত টকা ব্যৱস্থাও নাই। এতিয়া মাথাউৰি ওপৰত পানী আহিলে বাহৰ ল'বলগীয়া হ'ব। সেইটো কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাক এই প্ৰতিৰোধ কৰি দিয়ে যে। হয়, ইতিমধ্যে সকলোৱে দাবী জনাইছে সময় থাকোঁতেই আচলতে প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে। কেমেৰা সহযোগী মই পুনৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এক ভয় লগা পৰিৱেশ বুলি ক'ব লাগিব। যোৱা 2-3 দিনৰ ভিতৰত এইখন গাঁৱৰ 15টাকৈ পৰিয়ালে নিজৰ আপোন ঘৰখন ভাঙি নিৰাপদ স্থানলৈ আচলতে যাব লগা অৱস্থা হৈছে। সময় থাকোঁতেই যদি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ স্থায়ী পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে হ'লে এই সমগ্ৰ 145টা পৰিয়াল অঞ্চলটোত আছে। 145টা পৰিয়ালেই যে নদীৰ বুকুত জাহ যাব সেইটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে। এটা কথা উল্লেখ কৰিব লাগিব, প্ৰায় 40 কোটি টকাৰ এটা খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰজেক্ট ইয়াত প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে নিবিদাও আহ্বান কৰা হৈছে, কিন্তু ছেপ্টেম্বৰ মাহৰ পৰাহে আচলতে কাম আৰম্ভ কৰিব। কিন্তু জাতীয় সংগঠন বা স্থানীয় লোকৰ দাবী ছেপ্টেম্বৰলৈ হয়তো এই অঞ্চলটোৰ 145টা পৰিয়াল সম্পূৰ্ণ নদীৰ বুকুত জাহ যাব। গতিকে তাৰ পূৰ্বেই সাময়িকভাৱে হ'লেও প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত মিচিং জাতীয় সংগঠনৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচীৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি ইতিমধ্যে ND24ৰ আগত তেওঁলোকে দাবী উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।